पाइसु बेखायनो आं बुंदों सिक्स शेड्युला खालि हाजो ओनसोलनिल'मोन बेखौनो एमेन्डमेन्ट खालामनानै प्लेनावबो जेराव बाहायनो हादोंब्ला निश्चय बिसोरखौबो 6 जनगोष्ठी दानि थाखानाय ट्राइबेलफोरखौ जेबो खहा खालामाबालानो निश्चय पार्लियामेन्टआव संबिधानखौ संशोधन खालामनानै होनो हायो होबा बे कनस्टिटिउसना मानसिसो बानायनाय कनस्टिटिउसनखौ মানুহে বনাইছে সংশোধন আনিব পাৰে য'ত কোনো সিস্টেমে নাছিলে সিক্স শিডিউলটো অকল পাহাৰ অঞ্চলৰ কাৰণেহে আছে প্লেনৰ কাৰণে নাছিলে এটোকে সংশোধন কৰি পেলাই আজি প্লেনছৰ কাৰণে বড়োসকলক লগত বিটিছি চুক্তি কৰিছে তেওঁ 6 জনগোষ্ঠীৰ কাৰণেতো কৰিব পাৰে existing tribal to echo koti nokorake সংশোধন আনি পেলাই এসটি কৰিব পাৰে কিয় নোৱাৰে আমাৰ কোনো আপত্তি নাই এটো কেবা আমাৰ পণ্ডিতসকলে কিবা বুজে মোক আৰু আৰম্ভণি হ'ব আবেলি পৰা গালি দিয়ে नंगौ पण्डितफ्रा जोंहाबो मा जायो दा बेलासिनो होख्लायलायगोनसै आंखौ नंगौ आपसुर नेता জ্ঞানী পণ্ডিতসকলে উপায় গিয়া बेखौ खोन्थानांगौ उपाय নাই মই ক'বই লাগিব এইটো যোনটো সিস্টেমত নাছিল এইটোকে সিস্টেমত আনি পেলাই আমাক সিক্স শিডিউলৰ আধাৰত বিএলটিৰ লগত চুক্তি কৰিছে এটা এইটো দে বেলেগটো ভাল নালাগে আমার কামটো আরম্ভ হব জানুয়ারির পরে আপনাদের সেলফ হেল্প গ্রুপ হোক গরিব দুঃখীয়া পয়সা হোক বা ইয়াং জেনারেশনের কারণে যিখিনি আমি প্রস্তাব লৈছিলো বিপিএফ দলে পয়সা দিম বলে সেইবিলাক আরম্ভ হব আর মাটির পাট্টা দিয়া কামও জানুয়ারির পর আরম্ভ হব আর কি লাগে মই পিছুৱাইছে নাকি মই পিছুৱাই যোৱা নাই ইলেকশনের সময়ত যেটো কথা দিছে সেটা আমি কাম কৰিম মোক দম দি আছে আপসু নেতাসকলে মোক বিচাৰি আছে বলে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আপসু নেতা এই পণ্ডিতসকলে যে মোক বিচাৰি আছে সেইদিনা বিচাৰি আছে মোক যে বিচাৰিছে মাৰিব বিচাৰিছে না আলোচনা কৰিব বিচাৰিছে আপসু নেতাসকলে হ্যাঁ মোক লাগে বলে ওই ওয়াক হাজরামা বলে কেউ লাগে মারিব না আলোচনা করিব কারণে লাগে একটু স্পষ্ট করছেন ডিফেন্ড করো আপনি তো একদম মিশলিয়া 1 নম্বর মিশলিয়া ডিফেন্ড করো 1 নম্বর মিশলিয়া ডিফেন্ড করো বাবা কোনে দিছে আমার 6 জনগোষ্ঠী ট্রাইবেল দিব লাগে বলে প্রমোদ বড়ে কি দিছে মহে পাইছে গালি দিব কাৰণে প্ৰমোদ বড়ক কিয় গালি দিব পৰা নাই ৰংগৰা কিয় গালি দিব পৰা নাই কোনে দিছিল আগত কোনে কি লিখি দিছে ক'ব লাগে আৰু এইফালে দিছপৰত কি আলোচনা কৰি আহিছে এইফালে কি হাংগামা কৰিছে সেইকাৰণে কৈছো মই আপসু নেতা এই ডিফেক্টৰে যিখিনি কথা কৈ আছে 1 নম্বৰ উল্টা পাল্টা মানে কোনো নিমিলে মিলায়া ओंखायनो आं बुंबाय थादों हे खारणे आमी কৈছো যে ডিফেন্ড বড়ো যেনেকুৱা মিছলীয়া কথা কৈ আছে এইটো সব প্ৰমাণ হ'ব যদি হুদে হি ক'ব লাগিছে এই বিটিসি এসেম্বলিত আমিয়ে আক্ৰমণ কৰিছিল এনেকুৱা ক'ব লাগিছিল তেতিয়া মই বিশ্বাস কৰিলে হয় হি কৰা নাই কিন্তু হি কৰা নাই কৈছে না তাৰমানে কৰিছে হি কৰা নাই কৈছে না হি কৰিছে তাৰমানে ক'ব লাগিছিল আমি আপসে এই বিটিসি এসেম্বলিটো আমি আক্ৰমণ কৰিছে বুলি তেতিয়া মই বিশ্বাস কৰিলে হয় এফচু কৰা নাই বুলি স্টেটমেন্টটো এতিয়া উল্টা পাল্টা তাৰমানে কোনো দিন বিশ্বাস নকৰিবি হি কেতিয়াও আপনি একবাৰ সুধক দিনৰ লগ পালে দাদা আপনি দিনত ভাত খাইছে না নাই যদি খাইছে বুলি কৈছে সি খোৱা নাই যদি খোৱা নাই বুলি কৈছে খাইছে
এনেকুৱা মানুহটো আপোনালোকে চিনি পায় আমাৰ ইয়াত আমাৰ বিজেপিৰ বহুত কৰ্মীসকল আছে আজিৰ পৰা অবজাৰ্ভ কৰক আপোনালোকে চাই লওক হয় না নহয় মই কোৱা কথাবিলাক আমিতো উপায় নাই 2 দিনৰ কাৰণে হ'লেও 1 দিনৰ কাৰণে হ'লেও আন্দোলন কৰি দেখাব লাগে এইটো খাৰ আৱাজ ডিফেন্ড কৰক এইটো খাৰ আৱাজ হয় আমি উপায় নাই 2 দিন হ'লেও 1 দিন হ'লেও আমি আন্দোলন কৰিবই লাগিব নাম মাত্ৰ আন্দোলন কৰি দেখাবই লাগিব আমি উপায় নাই বুজি পাইছে বুজিदों सानसे साननैबाबो आन्दोलन खालामनानै देखायफ्लानांगोन आंहा होननानै बुंना फैदों दिसफोराव एनअसियासो होआ एनअसिखौनो दिसे डिफेन्ड करे कय আমি 1 দিন হলেও 2 দিন হলেও আন্দোলন করে ফেলে দেখাবো লাগিব উপায় নাই এইটো খার আওয়াজ সোরনি আওয়াজ পেলায় ডিফেন্ড করনি যাবাय আর বুंबावनांगौ आरो खबर লাগে ইমান মিছলীয়া কথাखौ বা 5 বছর এফসি অফিসত থাকি পেলাই এফসি অফিসৰ পৰা বিটিসি চলাইছিল ইহঁতে এতিয়া আকৌ চলাব বিচাৰিছিল কিন্তু আমাৰ বিটিসি বাকী ৰাইজে ইহঁতক এলাও কৰা নাই বা সাপোর্ট কৰা নাই ইয়াতে মাথা জ্বলি আছে ইহঁতে তাৰমানে এফসি আকৌ এই বিটিসিক চলাব পাৰিব লাগিছিল নপোৱাৰ কাৰণে মাথা নষ্ট হৈ আছে আজি ইয়াক গণ্ডগোল কৰিব পৰি এই থাকে গণ্ডগোলটো কণ্টিনিউ কৰিবৰ কাৰণে ইহঁতৰ ব্লুপ্ৰিণ্ট আছে কৰক আৰু পিছত কবি এই বিপ্লৱ চৰকাৰৰ দিনত ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট বনাব পৰা নাই সব বেয়া আমাৰ দিনত কিমান ভাল আছিল ৰিজাল্টটো এনেকুৱা ক'ব আমিতো প্ৰমোদ বড়ো চৰকাৰ থকা সময়ত ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি আন্দোলন কৰা নাই এনেকুৱা স্কুল কলেজ বন্ধ কৰা নাই এইবাৰ আৰম্ভ হৈছে আৰু স্কুল কলেজ বন্ধ কৰি পেলাই আন্দোলনত ওলাই গৈ যোৱা এই ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট কেনেকৈ হ'ব কেনেকৈ ভাল হ'ব যেতিয়া ৰিজাল্ট ওলাব ক'ব এই হাগ্ৰামা মহিলা ফেইলা এইবাৰ আমাৰ বিটিসি অঞ্চলৰ ৰিজাল্টটো খুব বেয়া এটোহে গান গাব এতিয়া হয় না নহয় আপনি যদি ডেইলি ল'ৰা ছোৱালীসকলক এনেকুৱা আন্দোলনত যদি লৈ যাই থাকে আন্দোলন কৰিব দিয়ে যাহাতা এনে নামত নাটক কৰি থাকে এই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ বুজি পাব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাটো কেনেকৈ ভাল হ'ব কথা এটি খবৰ লগা বহুত আছে ডিফেন্ড খুব জ্ঞানী পণ্ডিত আপনি হ'ব আপনি বড় জাতিৰ কাৰণে কিমান কাম কৰিব আমিও দেখি আছো কৰিলে হ'ল আমিও ভাল পাওঁ বড় জাতি উন্নতি হোৱাটো বড় জাতি মা होननाय जौगाखांनाय उन्नति হোৱাটো আমিও বিচাৰো মই বড় জাতিক নষ্ট কৰিব বিচৰা নাই মোক শিকাব নালাগে ডিফেন্ড বড় জাতিক কেনেকৈ আগুৱাই লৈ যাব লাগে এইটো মোক শিকাব নালাগে বিটিসিটো কেনেকৈ ইউনাইটেড ৰাখি পেলাই আগবঢ়াই যাব লাগে কাম কৰি যাব লাগে এইটো মোক শিকাব নালাগে ডিফেন্ড আপনি আপনার কামটো কৰি যাই থাকক ছাত্ৰ সন্থাৰ এটা পবিত্ৰ ছাত্ৰ সন্থাৰ প্ৰেসিডেন্ট হয় আপনি এই এফসিটো আমার বড় জাতীয় ছাত্র সংগঠন আপনার সম্পত্তি নহয় আপনার মতে এনেকুৱা ৰাজনীতিভাৱে ব্যৱহাৰ কৰাটো ঠিক হোৱা নাই মোক মানে বড় জাতিটো কেনেকৈ মানে উন্নতি কৰিব লাগে বড় জাতিটো কেনেকৈ আগুৱাই লৈ যাব মোক শিকাব আহিছে এই বড় ভাষাটো এই চেডলত সোমোৱাটো এই এফসিৰ জ্ঞানী নেতা পণ্ডিতসকলে কেতিয়াবা চিন্তা কৰিছিল না চুক্তিটোৱেই প্ৰটেষ্ট কৰিছিল ইহঁতে বড় জাতিৰ বড় ভাষাটো এই চেডলত সোমাব লাগে এই আফসুৰ নেতা আফসুৰ জ্ঞানী পণ্ডিতসকলে কেতিয়াবা চিন্তা কৰিছে এইবিলাক ক'ব আহিছে
আৰু বেলেগ দিনত আৰু কম মেলা আছে একদিনত কৈ পেলাই শেষ কৰিব নোৱাৰে দে মাটিৰ পাত্তা ফালে হ'ল হয়না নহ'ল দেই থেংক ইউ